আজি ৰামপুৰ বজাৰ কমিটিৰ বিশিষ্ট ব্যৱসায়ী বাপুকণ দত্ত, জয়কান্ত দত্ত লিখিত নাম। তেখেতে তেৰেচিয়া নিবাসী। তেখেত আন্দোলনৰ সময়ৰ পৰাই ছাত্ৰ আন্দোলনৰ সময়ৰ পৰা ৰামপুৰত ব্যৱসায় আৰম্ভ কৰে। তেখেত অতি ৰসিক আৰু জ্ঞানী ব্যক্তি আছিলে। তেখেতৰ হঠাৎ আজি আবেলি 6 বজাত মৃত্যু হয়। আৰু তেখেতৰ মৃত্যুত আমি ৰামপুৰ বজাৰ কমিটি গভীৰ শোক প্ৰকাশ কৰিছিলোঁ। তেখেতে আমাৰ ৰামপুৰ বজাৰ কমিটিৰ লগত প্ৰতিটা কামতে তেখেতে সহযোগিতা কৰিছিলে। আমাৰ ৰামপুৰ বজাৰৰ নৈশ চকীদাৰ যেতিয়া থাকে, নৈশ চকীদাৰৰ লগতো তেখেতে সদায় আমাৰ নৈশ চকীদাৰৰ লগতে তেখেতে আমাক সহায় কৰিছিলে। বিভিন্ন বিপদ আপদত বজাৰৰ লগত আমাক সহায় কৰি এনেকুৱা ব্যক্তিৰ মহান ব্যক্তি এজনৰ মৃত্যুত আমি ৰামপুৰ বজাৰ কমিটি গভীৰ শোক প্ৰকাশ কৰিছোঁ। আমাৰ ৰামপুৰ চক বজাৰৰ এজন ভাল ব্যৱসায়ী আজি হেৰুৱালোঁ। তেখেতৰ মৃত্যুত আমি ৰামপুৰ বজাৰ কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতে আজি ৰামপুৰ চক বজাৰত বহু বছৰ ধৰি আছে, আমি সৰুৰ পৰাই দেখা পাই আহিছোঁ। তেখেতে এজন শান্ত শিষ্ট ব্যক্তি। তেখেতক কাৰো লগত কোনোদিন ৰামপুৰ চক বজাৰত কোনো ধৰণৰ হাই কাজিয়া বা তেনেধৰণৰ কাৰো লগত দুই এষাৰ কথাৰ কটাকটি তেনেকুৱা কোনোদিন আমি দেখা নাই। তেখেতে সকলোৰে লগত মিলি চলিছিল। তেখেতক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।